ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ 10ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ ইণ্টাৰনেটৰ তিঠা মিঠা নামৰ পাঠটিৰ পৰা কিছুমান কুৱেশ্যন। এই চেপ্টাৰটিৰ পৰা সম্ভাৱ্য কিছুমান কুৱেশ্যন বাছনি কৰি দিয়া হ'ব। তোমালোক সকলোৱে ভালকৈ পঢ়ি লৈ শিকিবা। যদি কোনো কুৱেশ্যনৰ এনচাৰ নোপোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা, মই তাৰ উত্তৰ দি দিয়াৰ ব্যৱস্থা কৰিম। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, যাতে বাকী থকা চেপ্টাৰবিলাকো পাই থাকা। এতিয়া বোলা আমি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এইটো চেপ্টাৰৰ পৰা তোমালোকে অতি চমু কেইটামান কুৱেশ্যন শিকিবা। ইয়াত দিয়া হৈছে 1 নম্বৰত চোৱা, ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি জানিবলৈ কুঁৱলীয়ে ক'ত সন্ধান কৰিলে। তাৰপিছত শিকিবা 3 নম্বৰ কুৱেশ্যনটো, কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰ স্বৰূপে দিছিল। 4 নম্বৰ, পূজাৰ বন্ধত কুঁৱলীহঁত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। চমু প্ৰশ্নাৱলীৰ ভিতৰত তোমালোকৰ কাৰণে বাছি দিয়া হৈছে চোৱা। 1 নম্বৰ কুৱেশ্যনটো, ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে। 2 নম্বৰ, ভাইৰাছ কি। 3 নম্বৰ, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে। ৰচনাধৰ্মী কুৱেশ্যন শিকিবা এইটো চেপ্টাৰৰ পৰা। 1 নম্বৰ কুৱেশ্যনটো, ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন। ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। 2 নম্বৰ, ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে, পাঠটোৰ আধাৰত বুজাই লিখা। 4 নম্বৰ কুৱেশ্যনটো চোৱা, এটা মুদ্ৰাত দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে। কথাষাৰ কোনে কাক আৰু কিয় কৈছিল। এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ চাবা। আৰু কেইটামান কুৱেশ্যন দিয়া আছে হিপিটিত আমি আলোচনা কৰিম। এটা কথা মই তোমালোকক কৈ দিছোঁ, প্ৰতিটো চেপ্টাৰৰ পৰা পাঠৰ পৰা তোমালোকক মূল যিমান কুৱেশ্যন আছে আটাইকেইটা মই তোমালোকক বাছনি কৰি দি আছোঁ। তোমালোকে ইয়াৰ ওপৰঞ্চিও শিকিবা, কিন্তু বাকীখিনি শিকাৰ আগতে ইয়াত যিবিলাক প্ৰশ্ন তোমালোকক চিন দিয়া হৈ আছে এই কুৱেশ্যনকেইটা শিকাটো বাধ্যতামূলক, মাষ্ট বি, তোমালোকে শিকিবই লাগিব। এইকেইটা বাদ দি যদি বেলেগকেইটা শিকা তাৰ কাৰণে কোনো ক্ষতি নহয়, শিকিলে কেতিয়াও ক্ষতি নহয়। কিন্তু কথাটো হৈছে চবতকৈ বেছি কমন এইখিনিৰ পৰা পৰিব। গতিকে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন হিচাপে এইকেইটা আগতে শিকি লৈ তাৰপিছত ওপৰঞ্চিখিনি পঢ়িবা। এতিয়া ব'লা আৰু কেইটামান কুৱেশ্যন চাওঁ। তাৰপিছত চাবা, ইয়াত চোৱা চিন দিয়া হৈছে 3 নম্বৰ, ডক্টৰ প্ৰণয়ী দত্তই কি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 4 নম্বৰ, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল। 5 নম্বৰ, www বা ৱেব কি। 6 নম্বৰ কুৱেশ্যনটো চাবা, চিন দিয়া হোৱা নাই কিন্তু এইটো কুৱেশ্যন চাবা, ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাৰ বীজ ক'ত অংকুৰিত হৈছিল। এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, তোমালোকে চাব লাগিব। চমু প্ৰশ্নত চোৱা 4 নম্বৰ কুৱেশ্যনটো, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কথা জানিব পাৰিলে। অৰ্থাৎ কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত কি জানিছিল, এইবিলাক তোমালোকে চাবা। 5 নম্বৰ কুৱেশ্যনটো চাই থবা, ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ উল্লেখ কৰা। এই কুৱেশ্যনটো তোমালোকে চাবা। আৰু ৰচনাধৰ্মী কুৱেশ্যনৰ ভিতৰত তোমালোকক হিপিটিত অলৰেডি দিয়াই হৈছে, তথাপিও তোমালোকে 1 নম্বৰ কুৱেশ্যনটো যে ডক্টৰ প্ৰণয়ী দত্তৰ চমু পৰিচিতি আগবঢ়োৱা, এই কুৱেশ্যনটো চাবা। প্ৰতিটো পাঠৰ পৰা তোমালোকে লিখক বা কবিৰ পৰিচয় চাবই লাগিব,
কাৰণ যিকোনো এখন গ্ৰন্থৰ নাম উল্লেখ কৰি সুধিব এইটো কোনে ৰচনা কৰিছিল, বা এজন লিখকৰ নাম দি সুধিব তেওঁ ৰচনা কৰা এখন গ্ৰন্থৰ নাম লিখা, যিকোনো এনেকুৱা দিব পাৰে। গতিকে তোমালোকে এইবিলাক চাব লাগিব। এইকেইটা কুৱেশ্যন এই চেপ্টাৰৰ পৰা তোমালোকে চাবা। বাকী অন্যান্য চেপ্টাৰবিলাক অনতিপলমে লৈ আহিম, এটা এটাকৈ দি যাম। তোমালোকে শিকি গৈ থাকা। পৰীক্ষাৰ আগলৈকে মই সকলো ছাবজেক্টৰ আটাইকেইটা চেপ্টাৰ বাছনি কৰি দি শেষ কৰিম বুলি ভাবিছোঁ। যদি তোমালোকে খালি কেৱল মাত্ৰ এইখিনিও পঢ়া, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা নহয়, ভাল ৰিজাল্ট কৰিব পাৰিবা। ধন্যবাদ থাকিল।